যীশুৱে জোহন, জাকব আৰু পিতৰক লগত লৈ প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যে পৰ্বতৰ ওপৰলৈ গ'ল। আৰু তেওঁ প্ৰাৰ্থনা কৰি থকা অৱস্থাত তেওঁৰ মুখমণ্ডলৰ ৰূপ সলনি হ'ল আৰু তেওঁৰ কাপোৰ জকমকীয়া বগা হৈ পৰিল। হঠাতে দুজন মানুহক যীশুৰ সৈতে কথা পাতি থকা দেখা গ'ল। তেওঁলোক আছিল মোশী আৰু এলিয়া। তেওঁলোকক স্বৰ্গীয় ৰূপত দেখা গৈছিল। তুমি ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিবা, তুমি জেৰুজালেমত মৃত্যুবৰণ কৰিবা। ঐশ্বৰিক লোক দুজন গুচি যাওঁতে পিতৰে যীশুক ক'লে, হে প্ৰভু, আমি যে ইয়াত আছো খুব ভাল কথা হৈছে। আমি তিনিটা প্ৰজা সাজো, এটা আপোনালৈ, পিতৰে কৈ থাকোঁতে এচমকা মেঘ আহি তেওঁলোকক আৱৰি ধৰিলে আৰু এটা এলিয়া। শিষ্যকেইজনে ভয় খালে। মেঘৰ পৰা এটা আকাশবাণী হ'ল, এওঁ মোৰ পুত্ৰ, মোৰ মনোনীত জনা, এওঁৰ বাক্য শুনিবা।